গুড ইভিনিং এভৰিৱান। এটা নতুন ব্লগ আৰম্ভ কৰিব লৈছোঁ। এতিয়া সময় ক'ব গ'লে 4টা বাজিব হ'ল আৰু এতিয়া আমাৰ আয়োজন চলি আছে। ৰাতিলৈতো কৈছিলে মই লাষ্ট ভিডিঅ'টোত ৰাতিলৈ ভাগৱত পাঠ কিছুমান কাম ওচৰৰ খুৰীবিলাক আহি পেলাই লাগি ভাগি দি আছে আৰু ইফালে চব এনেকৈ হৈ আছে। আৰু আমাৰ জিয়ানটো ক'বই নালাগে, ঘূৰি ফুৰিছে একদম গৰমত। এয়া কি হ'ল? কি গৰু চাইছা? অঁ, গৰু দেখাম কি হৈ আছে ভিতৰত। কিছুমানে সেয়া কিবা কিবি তামোল এৰুৱাই আছে আৰু গুৰ চুৰ এইবিলাক কাটি মেলা কৰি আছে। চাহ বনাই আছে। এতিয়া ৰাতি সন্ধিয়া কি আৰু 7-8টামান বজাৰ পৰা চাগে হ'ব আৰম্ভ। তো ৰাতিলৈ আকৌ ভোজ কি আৰু ইয়াৰে নিয়মবিলাক অলপ বেলেগতো, তো গতিকে ইয়াৰে দেউৰীবিলাকে বনাই ৰাতি নিৰামিষ ভোজ এটা হ'ব আৰু সৰু সুৰাকৈ ঘৰৰ মানুহখিনিয়ে আৰু ভকত কেইজনে খাব আৰু তো সেয়াই। আৰু এতিয়া মই ক'ব গ'লে এতিয়া মই এনেকৈ আছোঁ আৰু ইফাল সিফাল কৰি। জিয়ানক অলপ আগত ভাত খুৱাই উঠিলোঁ। খাই পেলাই সি ভালকৈ ভাত পানী নোখোৱাই হৈছে। তো সেয়াই মই অলপ দেখাম, যিমান পাৰোঁ ক্লিপ ল'বলৈ চেষ্টা কৰিম। কিন্তু কামৰ মাজত কোনোবা আহি যায়, মানুহ থাকিলে অকণমান অসুবিধা হয় ব্লগ চগ কৰি থাকিবলৈ, ভিডিঅ' কৰিবলৈ অকণমান ময়ো কমফৰ্টেবল নহয়। তো সেয়াই, তথাপিও মই এতিয়া অলপ দেখাই আছোঁ, ৰখিব। এইবিলাক চাউণ্ড ছিষ্টেম আনিছে। যে ভাগৰ লাগিছে নহয়, টোপনি ধৰিছে, কি হ'ব আৰু ৰাতিপুৱা উঠাৰ পৰা 7:30টামান বজাতে সাৰ পালোঁ নেকি আজি। ইয়াত সোনকালে সাৰ পাই যাওঁ। তেতিয়াৰ পৰা এক চিকুট সময় ৰেষ্ট কৰিবলৈ বিচনাখনত পৰিবলৈ পোৱা নাই। এই বাহিৰ এই ভিতৰ আৰু এই পোৱালিটো মোক শান্তি দিয়া নাই একদম। ইমান দৌৰি আছে নহয়, একদম কি কওঁ আৰু। অলপমান বহোহে, আহি পেলাই বোলো এটা নিজান জেগাত বহোঁ, অকণমান সময় নাই, ইটো আহিব সিটো আহিব, তেনেকেই হৈ আছে। আৰু এই ল'ৰা একদম কি কওঁ, চোতালত দৌৰি আছে, তাৰ পিছে পিছে চাই থাকিব লাগে। বিৰাট ভাগৰ লাগিছে। কি চিনটো চলাব এতিয়া, তাকে অৰিহণা দিছে এনেকৈ তামোল পাণ দি পেলাই। এতিয়া এইটোতে ৰাতি ভাগৱত পাঠ গাব আৰু। তো এয়াই, আহা এইফালে। এয়া চাহৰ যোগান ধৰিছে বাই। কাপোৰ চাপোৰ ঠিক কৰি লৈ আছে দেই একদম। চাহৰ যোগান ধৰি আছে। সেইবিলাক আৰু এয়াই চলি আছে আৰু কি ক'ম আৰু। এতিয়াৰ পৰাই এফালে গৰম, এফালে মানুহবিলাকে তেনেকৈ কাম কৰি আছে। পৰা এতিয়া বস্তু বাহানিবিলাক আহি গ'ল, বনোৱা কৰা। এয়া কি ভোগৰ বস্তু নে কি, নে হেৰি ভোজৰ বাচন, এইবিলাক কেৰাহী চেৰাহী এইবিলাক আহি গ'ল আৰু। এখন কি জিয়া ঠেলা, এখন দেখিবলৈ নাপাওঁ এইবিলাক। ইয়াতে এতিয়া ঠেলা দেখিব পাইছোঁ। এখন ঠেলাত নামঘৰৰ পৰা লৈ আহিছে তেওঁ গৈ পেলাই। পৰিবা জিয়ান, বা 1 ছেকেণ্ড নাথাকেও, এইটো ইমান দৌৰি থাকে। এয়া বজাবলৈ আনিছে আৰু মোৰ ল'ৰাই এইবিলাক কৰিব ধৰিছে। এতিয়া সময় ক'ব গ'লে 7টা বাজিলে আৰু মই গা পা ধুই পেলাই এতিয়া চাদৰ মেখেলা এযোৰ পিন্ধি ল'লোঁ আৰু ভকত আহিছে, তাতে চোতালতে বহি আছে। এতিয়া আৰম্ভ হ'ব আৰু অলপ লাহেকৈ। তো জিয়ান বাহিৰতে আছে, তাকো গা পা ধুৱাই দিলোঁ, ময়ো ধুলোঁ আৰু এতিয়া পিন্ধি ল'লোঁ আৰু কাপোৰ। তো সেয়াই, এতিয়া বাহিৰত অলপমান পাৰিলে মই পিছতকৈ দেখাম। এতিয়া অলপ ব্যস্ত হৈ আছে মানুহবোৰ, ভকতবিলাকে প্ৰসাদ চসাদৰ এইবিলাক কাটা মেলা কৰি আছে। মই জাষ্ট পিন্ধি ল'লোঁ আৰু এয়া চিম্পল এযোৰ কাপোৰ এনেকৈ পিন্ধি লৈছোঁ। এতিয়া ওলাই যাওঁ বাহিৰলৈ। ঠিক আছে, পিছত আকৌ মাজত পাৰিলে দেখাম।
খুৰীবিলাকে পুৰা আদা নহৰু এইবিলাক চব কাটাত লাগি গৈছে। এইখিনি মই ভইচ অভাৰ দিব লগা হ'ল কাৰণ বাহিৰত ভাগৱত পাঠ হৈ আছিলে আৰু চাউণ্ডটো খুব কমেই আহি আছিলে মোৰ, সেইকাৰণে ভইচ অভাৰতে কথাখিনি কৈছোঁ। আৰু ৰাতিৰ এয়া ভোজ হয়, আমি লাষ্টত বহিছোঁ আমি তিনিওজনে খাবলৈ, আৰু বেলেগবিলাকো আছিলে ঘৰৰ মানুহখিনি লাষ্টত বহিছোঁ। জিয়ানকো লগত লৈ লৈছোঁ, এইটো পৰিৱেশটো পোৱা নাযায় সেইকাৰণে তাকো ভাবিলোঁ বহাই লওঁ, আৰু সি ধুনীয়াকৈ বহি থাকিলে আমিও তলতে বহি তেনেকৈ খালোঁ। আৰু খাই বিৰাটেই ভাল লাগিলে ভোজটো, যদিও চিম্পল আছিলে, নিৰামিষ ভোজ আছিলে, কিন্তু ভকতে বনোৱা ভাত সদায় মানে সোৱাদ লগাই হয়, সেয়াই খাই ভাল লাগিলে। আৰু আমিতো এইবোৰ খাবলৈ নাপাওঁ, তো খাই খুবেই ভাল লাগিছিলে। হেল্ল' গাইজ, আকৌ আহি গ'লোঁ আমি ৰুমলৈ। খাই বৈ পেলাই জিয়ান আৰু মই আহিলোঁ, আৰু কাৰণ তাৰ টোপনি ধৰি আছিলে, সি বেচেৰা দিনটো শুব পৰা নাছিলে। তাকো মই ফ্ৰেছ কৰাই দিলোঁ, আৰু লগতে ময়ো গা পা ধুই পেলাই কাপোৰ চেঞ্জ কৰি ল'লোঁ আৰু তাক খুৱাই দিলোঁ, আৰু সি তেনেকেই শুই গ'ল ভাগৰতে। তাৰপিছত আৰু মই তাৰ ওচৰতে বহি থাকিব লগা হ'ল, আৰু গোটেই ৰাতিটোতো ভালকৈ শুব পৰা নাছিলোঁ কাৰণ বাহিৰত ঘৰৰ মানুহবিলাক আছিলেই আৰু ভকতসকলেও পাঠ পঢ়ি আছিলে। আৰু মাজে মাজে দেউতাক আহে, তেতিয়া ময়ো ওলাই যাব পাৰোঁ, আৰু তেনেকৈ আমি দুইজনে পাল পাতি ৰাতিটো পাৰ কৰিলোঁ। আৰু গতিকে গোটেই দিনটো ব্যস্ততাৰ মাজতেই পাৰ হৈ গ'ল, আৰু ৰাতিও তেনেকৈ পাৰ কৰিলোঁ। আৰু তো আজিলৈ ইমানেই আছিলে। বাই বাই, গুড নাইট।